হাই প্ৰিয় বন্ধুসকল, আজি মই আহিছোঁ বাঘমাৰা গাঁৱত। এই বাঘমাৰা গাঁও হৈছে গাৰো বস্তি হয়। ইয়াতে সুন্দৰ সুন্দৰ পৰিৱেশ আছে। আপোনালোকেও আহিব বুলি মোৰ আশা থাকিল। আৰু ইয়াতে বহুত বিভিন্ন ধৰণৰ ডেকোৰেশ্যন। ইয়াতে পানীৰ তলত মাছ আছে আৰু ডাঙৰ ডাঙৰ শিল আছে। আৰু বাহেৰে ইমান সুন্দৰকৈ এই সৰু সৰু দলংবোৰ ইফালৰ পৰা সিফাললৈ পাৰ হ'বৰ কাৰণে সুন্দৰভাৱে তেওঁলোকে বনাইছে। আহক প্ৰিয় বন্ধুসকল, ইয়াতে বিভিন্ন ধৰণৰ শিল দেখা পাব আপোনালোকে। ডাঙৰ ডাঙৰ শিল আছে। ইয়াতে আপোনালোকে আহি আপোনালোকৰ পৰিয়ালৰ লগতো চাই যাব পাৰিবহি। ইয়াতে সঁচাকৈ আমি চাবলগীয়া বিভিন্ন প্ৰকাৰৰ শিলবিলাক আমি দেখা পাব। ইয়াতে সঁচাকৈ আপোনালোকে নিজে সুন্দৰভাৱে চাই উপভোগ কৰিব পাৰিব বুলি মোৰ আশা থাকিল। সঁচাকৈ ইমান সুন্দৰ পৰিৱেশ এনেকুৱা ধৰণৰ এটা গাৰো বস্তিত। আজিকালি যদি আমি বিভিন্ন গাঁৱত যদি চাওঁ, তেতিয়াহ'লে গাঁৱৰ ভিতৰত এনেকুৱা সুন্দৰ পৰিৱেশটো কমভাৱে আমি দেখা পোৱা যায়। কিন্তু আপোনালোকে আহিব, ইয়াতে সঁচাকৈ ইমান সুন্দৰ লাগে যে আপোনালোকে পৰিয়ালক লৈও আহিব পাৰিব। আৰু যদি আপোনালোকে ইচ্ছা কৰে, তেতিয়াহ'লে আপোনালোকে এই গাঁৱৰ মুৰব্বীবিলাক আছে, তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকে এখন্তেক সময় ইয়াতে সুন্দৰভাৱে উপভোগ কৰিব পাৰিব। আৰু সঁচাকৈ ইয়াতে শিলৰ ওপৰত যিখিনি ঈশ্বৰৰ সৃষ্টি, সেই সৃষ্টিটো সঁচাকৈ অদ্ভুত হয়। কিন্তু মানুহৰ দ্বাৰা অসম্ভৱ হ'ব পাৰে, কিন্তু ঈশ্বৰৰ দ্বাৰা সঁচাকৈ যিটো সম্ভৱ হয়। সঁচাকৈ ইয়াতে প্ৰকাণ্ড শিল আছে। সেই প্ৰকাণ্ড শিলবিলাক দেখা পালে সঁচাকৈ বহুত আশ্চৰ্যজনক বিষয় হয়। কিয়নো ইয়াতে সুন্দৰভাৱে সঁচাকৈ ইমান ক্লিন যি গাঁওখন, সঁচাকৈ ইয়াতে সঁচাকৈ ইমান ধুনীয়া তাৰমানে বহিবৰ কাৰণে ঠাইবিলাকো আছে, ইফালেও আছে আৰু এইবিলাকতো আছে। আৰু এইবিলাক সুন্দৰভাৱে আপোনালোকে নিজে চাই যাব পাৰিবহি। আৰু মই বেছি একেখন ঠাইতে মই দেখাবৰ কাৰণে ইমান ইচ্ছা কৰা নাই, কিন্তু তথাপিও মই আৰু বেলেগ ছাইডৰ ফালে মই আপোনালোকক দেখুৱাম বাৰু। ইয়াতে মই গৈ আছোঁ। এইটো ফাৰ্ষ্টটো, ইয়াৰ তলত মাছ আছে আৰু ইয়াতে বিভিন্ন ধৰণৰ মাছ আছে। ইয়াৰ মাছ ধৰা নিষেধ। ইয়াতে মাছ ধৰাটো নিষেধ। ইয়াতে বেনাৰতে লগাই থৈ দি আছে। আৰু ইয়াৰ কিছুমান বিভিন্ন নীতি নিয়ম আছে। ইয়াতে আহিলে আপোনালোকে কোনো প্লাষ্টিক বা কোনো বটল বা কোনো বেয়া কাৰ্যত লিপ্ত হ'ব নোৱাৰে। ইয়াতে সুন্দৰভাৱে সঁচাকৈ তেওঁলোকে ইমান সুন্দৰভাৱে ৰাখিছে। আৰু সঁচাকৈ এইফালে ওপৰত আপোনালোকে উঠি যাব পাৰে। ইয়াতে বহুত সুন্দৰ এটা প্লেচ আছে। ওপৰত আমি গৈ আছোঁ। এই ওপৰত গৈ আছোঁ এতিয়া আপোনালোকক মই দেখুৱাম। এই ভিডিঅ'ৰ যোগেদি আপোনালোকে ভালদৰে চাই থাকিব। ইয়াতো এনেকৈ ওপৰলৈ উঠিব লাগে। এনেকৈ মই এতিয়া ওপৰত গৈ আছোঁ। ওপৰত গৈ আপোনালোকক দেখুৱাম ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ প্লেচ। সেই প্লেচটো সঁচাকৈ চাবলগীয়া। আৰু যদি আপোনালোকে ওপৰলৈ কাহানিও উঠি পোৱা নাই বা উঠিবৰ কাৰণে সাহস পোৱা নাই, একো ডাঙৰ কথা নহয়। ইয়াৰ তল চোৱাটো আছে। আৰু তল চোৱাটো আপোনালোকে সুন্দৰভাৱে কি কৰিব পাৰিব, এইবিলাকত আপোনালোকে বহিব পাৰিব। আৰু এনেকৈ গৈ আপোনালোকে ওপৰলৈকে যাব পাৰিব। ওপৰতো সুন্দৰভাৱে এনেকুৱা ঠাই আছে, সেইবিলাকতো আপুনি সুন্দৰভাৱে যাব পাৰে। বা সুন্দৰভাৱে এনেকুৱা ধৰণৰ ধুনীয়াকৈ তেওঁলোকৰ কমিটিৰ ফালৰ পৰা খটখটনি তেওঁলোকে বনাই থৈ দিছে। ইয়াক সঁচাকৈ ভাল লাগিছে। মই আজিলৈ দুবাৰ হ'ল। প্ৰথমবাৰত বনাই থকা অৱস্থাত মই আহিছিলোঁ আৰু আজি সঁচাকৈ কমপ্লিট হৈ গৈছে। সেইকাৰণে মই আহি সঁচাকৈ ভাল লাগিছে। আপোনালোকেও নিশ্চয় ভাল পাব সেইখিনি ঠাই চাই। আৰু মাত্ৰ ইয়াৰ টিকেটটো বেছি নহয়, 10 টকা হয়। আৰু 10 টকাকৈ তেওঁলোকে টিকেট লয় ইয়াতে। কাৰণ কিয় তেওঁলোকে সুন্দৰভাৱে এই ঠাইবিলাক থয়। সঁচাকৈ আপোনালোকে ফটো ল'ব পাৰিব, ভিডিঅ' ল'ব পাৰিব। সকলোৱে আহি একে মনোৰঞ্জন কৰিব পাৰিব। আপোনালোকে চাব, ইয়াতে তেওঁলোকৰ নিয়মতো লিখা আছে। সঁচাকৈ কি লিখা আছে আপোনালোকে সুন্দৰভাৱে চাব ইয়াতে কেনেধৰণৰ। আৰু এই ওপৰতো আপোনালোকে যাব পাৰিব, দেখুৱাই আছোঁ।
এই ভিডিঅ'ৰ যোগেদি আপোনালোকে সুন্দৰভাৱে চাই থাকিব, সকলো আপোনালোকে দেখা পাব। আৰু আপোনালোকৰ যদি সঁচাকৈ ইচ্ছা তেতিয়াহ'লে আপোনালোকে নিজে আহি নিজ চকুৰে চাই যাব পাৰিবহি। অলপ ভাগৰ লাগিছে, ওপৰত উঠা অভ্যাস নাই এনেকুৱা ধৰণৰ। আমি গাঁৱলীয়া মানুহ হ'লেও ইয়াতে আপোনালোকে চাব বহুত প্ৰকাণ্ড শিল ঈশ্বৰৰ সৃষ্টি। আৰু ইয়াতে কিছু লিখা আছে, তেওঁলোকৰ কিছুমান নিয়ম নীতি আছে। এই নিয়ম নীতিবিলাক সঁচাকৈ আপোনালোকে চাই যাব। আৰু দেখুৱাই আছোঁ বাৰু আপোনালোকক, এইবিলাক সঁচাকৈ এনেকুৱা ধৰণৰ প্ৰকাণ্ড শিল। আৰু প্ৰকাণ্ড শিলবিলাক সঁচাকৈ চাবলগীয়া হয়। আৰু এনেকুৱা প্ৰকাণ্ড শিল যিকোনো ঠাইত দেখা পোৱা নাযায়। এনেকুৱা প্লেচ প্ৰায় আমি যদি দেখা পাওঁ তেতিয়াহ'লে আমাৰ এইফালে লোৱাৰ আছামৰ পিনে বেছিভাগ আছে। লোৱাৰ আছামৰ পিনে আপোনালোকে চালে সঁচাকৈ দেখা পাব। এই ঠাইৰ নামটো হৈছে বাঘমাৰা দবাখল। আৰু ইয়াতে আহিব আপোনালোকে, আৰু এই ভিডিঅ'ৰ যোগেদি আপোনালোকে আহিব বুলি মোৰ আশা থাকিল। সকলোলৈ ধন্যবাদ।